Hello viewers, welcome to my YouTube channel. My name is Mahfuz Ahmed. तो आज এই ভিডিওত আমি ইন্টিগ্রেটেড টিচার এডুকেশন প্রোগ্রাম BA BEd BSc BEd or ফার্স্ট মেরিট লিস্ট পাবলিশ কৰিছে BN কলেজ অটোনমাস ধুবুৰী। তো আজি 19 জুলাই তাৰিখে ফার্স্ট মেরিট লিস্ট দিয়া কথা আছিল, তো এটো অলরেডি পাবলিশ কৰিছে BN কলেজৰ ওয়েবসাইটত। মই দেখুৱাই দিম যে কত গৈ এই PDF টো ডাউনলোড কৰিব ফার্স্ট মেরিট লিষ্টৰ। তো ইয়াতে দিছে যে এডমিশন উইল স্টার্ট ফ্রম 10 AM on each day। ফার্স্ট মেরিট লিষ্টৰ যিবোৰ ষ্টুডেণ্টে পাইছে সিলেক্ট হৈছে সিহঁতক 21 জুলাই আৰু 22 জুলাইত এডমিশন হ'ব ফার্স্ট মেরিট লিষ্টৰ। এটো BA BEd BSc BEd দুটা ব্ল্যাক মেরিট লিষ্ট দিছে। তো ইয়াতে কি ডকুমেন্ট লৈ যাব লাগিব? প্ৰথমত লৈ যাব লাগিব কপি অফ fill up form of Samarth e-portal along with all Xerox copies of supporting documents। Samarthত এপ্লাই কৰাৰ পিছত যেটো এপ্লিকেশন ফর্ম ওলাইছে, যেটো fill up ফর্ম ওলাইছে, হেতু এটা Xerox কপি লৈ যাব লাগিব। লগতে SSLC এডমিট কাৰ্ড আৰু মাৰ্কশিট লৈ যাব লাগিব, both original and Xerox। আকৌ হাই সেকেন্ডাৰীৰ এডমিট কাৰ্ড আৰু মাৰ্কশিট লাগিব, both original and Xerox। তাৰ পিছত লাগিব NCET স্কোৰ কাৰ্ড, যেটো ন্যাশনাল কমন এন্ট্রেন্স টেস্ট যেটো পৰীক্ষা দিছিলে হেতুৰ স্কোৰ কাৰ্ড লাগিবই, Xerox কৰি ল'ব এটো। তাৰ পিছত লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে, কাষ্ট সাৰ্টিফিকেট। তাৰ পিছত EWS সাৰ্টিফিকেট, ইকোনমিক্যালি উইকাৰ সেকশন সাৰ্টিফিকেট, PWD কিবা যদি ডিসেবিলিটি আছে তাৰ সাৰ্টিফিকেট অৰিজিনাল লাগিব সব। তাৰ পিছত 6 নম্বৰটো কি দিছে গ্যাপ সাৰ্টিফিকেট, যদি আপোনালোকৰ কাৰোবাৰ যদি হাই সেকেন্ডাৰীৰ পিছত যদি কিবা গ্যাপ আছে তেনেহলে এটা গ্যাপ সাৰ্টিফিকেট লাগিব। সেই গ্যাপ সাৰ্টিফিকেটটো আকৌ কোডৰ পৰা এফিডেভিট কৰি আনিব লাগিব, নহলে নহব, এনে কাগজত নহব। তাৰপিছত আকৌ ডোমিসাইল সাৰ্টিফিকেট লাগিব। ডোমিসাইল সাৰ্টিফিকেট বৰ কিবোৰ কোনবোৰ আইডি ভ্যালিড হ'ব, আধাৰ কাৰ্ড হ'ব লাগিব ষ্টুডেন্টৰ, বা PRC যদি থাকে পার্মানেন্ট রেসিডেন্সিয়াল সার্টিফিকেট হেতু হলেও হ'ব, নহলে যদি ভোটাৰ আইডি কাৰ্ড আছে নিজৰ হলেও হ'ব, বা পেৰেন্টস বা গাৰ্জিয়ানৰ হলেও হৈ যাব। আকৌ যদি ৰেশন কাৰ্ড থাকে তেতিয়াও হ'ব। তাৰ পিছত দিছে ফি স্ট্ৰাকচাৰ, কিমান পইচা ল'ব পাৰ ইয়াৰ, এটো এডমিশনৰ দিনা লাগিব। BSc BEd ৰ কাৰণে দিছে 55,000 পাৰ ইয়াৰ আৰু BA BEd ৰ কাৰণে দিছে 50,000 পাৰ ইয়াৰ। তো এটো অনলাইন দিব লাগিব, যেদিনা এডমিশন লব যাব সেদিনা অনলাইন কাৰ্ড পেমেন্ট কৰিব লাগিব। সেই কাৰণে আপোনালোকৰ একাউণ্টত যাতে পইচা থাকে এটো অনলাইন দিব লাগিব, ক্যাশ পেমেন্ট নহব। সেই কাৰণে এটো ভালকৈ মনত ৰাখিব, অনলাইন দিব লাগিব। এটো আপোনালোকৰ ATM কাৰ্ড লৈ যাব, তাতে অনলাইনে দিব লাগিব, ঠিক আছে। আকৌ ইয়াতে নোট বুলি দিছে যে যেটো আমাৰ সিট আছিলে BSc BEd ৰ কাৰণে 50টা সিট আৰু BSc BEd ৰ কাৰণে 50টা সিট, তাৰে ভিতৰত 80% সিট ৰিজাৰ্ভ ফৰ আসাম ষ্টুডেন্টস। ইয়াতে দিছে 80% অফ টোটাল সিট উইল বি ৰিজাৰ্ভ ফৰ ষ্টুডেন্ট হু আৰ ডোমিসাইল অফ আসাম। অসমৰ বাসিন্দা বা অসমৰ ৰেসিডেন্স বোৰ হেবৰ আছে সিহঁতৰ কাৰণে 80% সিট ৰিজাৰ্ভ থাকিব, আৰু বাকি 20% সিট ৰিজাৰ্ভ থাকিব। তো 20% অফ দ্য টোটাল সিট উইল বি ওপেন ফৰ ষ্টুডেন্টস বিলংগিং টু আদাৰ ষ্টেট। যিবোৰ আদাৰ ষ্টেটৰ আছে সিহঁতৰ 20% সিট ৰিজাৰ্ভ থাকিব সিহঁতৰ কাৰণে। আদাৰ ষ্টেট মিন্স মেঘালয়া বা মণিপুৰ, মিজোৰাম, ওয়েস্ট বেংগল এইবোৰ হ'ব। আকৌ এটা কৈছে যে হাউএভাৰ ইফ দ্য নাম্বাৰ অফ ষ্টুডেন্টস ফ্ৰম আসাম ইজ লেছ দেন দ্য সিট ৰিজাৰ্ভ ফৰ সাচ ষ্টুডেন্ট, দেন ৰিমেইনিং ভ্যাকেন্ট সিট উইল বি ফিল আপ বাই ষ্টুডেন্টস ফ্ৰম আদাৰ ষ্টেটস এণ্ড ভাইচ ভাৰ্সা। যদি অসমৰ এই 80% যদি অসমৰ ষ্টুডেন্ট না থাকে, যদি সিট যদি ভ্যাকেন্ট থাকে তেনেহলে আদাৰ ষ্টেটৰ পৰা সেই সিটটো ফিল আপ কৰিব। আকৌ যদি আদাৰ ষ্টেটত যদি ফিল আপ যদি নহয়, 20% যদি ফিল আপ নহয় তেনেহলে নিজৰ ষ্টেটৰ পৰা মানুহ লৈ তাতে ফিল আপ কৰিব, ঠিক আছে। আকৌ ইয়াতে ৰিজাৰ্ভেশন পলিসি আছে ফৰ দ্য ষ্টুডেন্টস অফ আসাম এজ ওয়েল এজ ফ্ৰম দ্য আদাৰ ষ্টেটস দ্য ফলোইং ৰিজাৰ্ভেশন পলিসি উইল বি ফলোড। ৰিজাৰ্ভেশন SCৰ কাৰণে, শিডিউল কাষ্টৰ কাৰণে 7% ৰিজাৰ্ভেশন থাকিব, ST হিলছৰ কাৰণে 5%, ST প্লেইনছৰ কাৰণে 10%, OBCৰ কাৰণে 27%, পাৰ্সন উইথ ডিসেবিলিটিৰ কাৰণে 5% আৰু ইকোনমিক্যালি উইকাৰ সেকশনৰ কাৰণে 10% থাকিব। এনি কাইন্ড অফ ফিজ উইল বি একসেপ্টেড অনলি থ্ৰু অনলাইন মোড। ইয়াতে ভালকে কৈ দিছে যে অনলাইন মোড দিহে পেমেন্টটো একসেপ্ট কৰিব সিহঁতে, ক্যাশ নলব। সেই কাৰণে ATM কাৰ্ড লৈ যাব আৰু একাউণ্টত যাতে পইচা থাকে। এটো হল BA BEd ৰ মেৰিট লিষ্ট, এটো ফার্স্ট মেৰিট লিষ্ট। এটো মই দেখুৱাই দিম কেনেকৈ কি কৰিব লাগে, ডাউনলোড কৰিব লাগে, আৰু মই মোৰ কমিউনিটি পোষ্টত মই এটো পোষ্ট কৰি দিম পালে। এটো BA BEd ৰ ফার্স্ট মেৰিট লিষ্ট, ঠিক আছে।
এটু ফার্স্ট মেরিট লিস্ট হয় দেখক ইয়াতে এনসেট কম্পোজিট স্কোরটো সেটু আছে 245.2705737 ইয়াতে আপোনালোকে সাবজেক্ট 1 সাবজেক্ট 2 সাবজেক্ট 3 যেটু সিলেক্ট কৰিছিলে হেতু হৈছে ইয়াতে আছে নেম অফ দা এপ্লিকেন্ট পুষ্পাঞ্জলি সাহা ক্যাটাগরি জেনারেল আর ডোমিসাইল অফ আসাম ইয়েস ঠিক আছে তাৰপিছত ইয়াতে এটু হয় বিএ বিএডৰ কাৰণে মেৰিট লিষ্ট এটু হয় বিএ বিএডৰ কাৰণে সিরিয়াল নাম্বার 38 লৈকে আছে 38 আকৌ এই যে বিএ বিএডৰ কাৰণে ডোমিসাইল অফ আদাৰ ষ্টেট ঠিক আছে উপৰটো হল ইয়াৰ উপৰটো হল ডোমিসাইল অফ আসামৰ কাৰণে 80% ৰিজাৰ্ভ সেই কাৰণে ইয়াতে কিমান দিছে 38 টা ষ্টুডেন্ট দিছে আৰু তলৰটো হল ডোমিসাইল অফ আদাৰ ষ্টেট কোন কোন ষ্টেটৰ পৰা এপ্লাই কৰিছে ইয়াতে মেনশন কৰোৱা নাই তো ইয়াতে কিমানটা আছে ডোমিসাইল অফ আদাৰ ষ্টেটৰ 50 টাৰ ভিতৰত আছে ইয়াতে 17 টা আছে ঠিক আছে তেনেহলে 38 টা দিছে কি হতো 38 টা দিছে আসামৰ কাৰণে ডোমিসাইল অফ আসাম আৰু বাকি 17 স্টুডেন্ট দিছে আদাৰ ষ্টেট এটু বিএ বিএডৰ কাৰণে এতিয়া আছে ইয়াতে বিএসসি বিএডৰ কাৰণে মেৰিট ডোমিসাইল অফ আসাম ঠিক আছে ডোমিসাইল অফ আসামৰ কাৰণে ইয়াতে কিমান দিছে এটু হল ডোমিসাইল অফ আসাম ঠিক আছে বিএসসি বিএড আৰু ইয়াতে আছে ডোমিসাইল অফ আদাৰ ষ্টেট বিএসসি বিএডৰ কাৰণে তো এইবিলাক স্টুডেন্টক 21 জুলাই বা 22 জুলাই এই দুদিন টাইম দিছে এই দুদিনৰ ভিতৰত নিয়তক এডমিশন লব লাগিব যদি নলয় তেনেহলে ইহতৰ এই সিটটো গল এটু নেক্সট মেৰিট লিষ্ট পাবলিশ কৰিব সেকেন্ড মেৰিট লিষ্ট ঠিক আছে এতিয়া আমি দেখো এটু মানে কেনেকৈ যায় আপুনি এই মেৰিট লিষ্টটো ডাউনলোড কৰিব ঠিক আছে ক্ৰোম ব্ৰাউজাৰত গৈ ইয়াতে বিএন কলেজ বুলি সাৰ্চ কৰিব বিএন কলেজ তো প্ৰথমতে যেটো আহিব bncollege.co.in ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে ওয়েবসাইটটো খুল খাব ইয়াতে দিয়া আছে প্ৰথমতে দেখক ফাৰ্স্ট মেৰিট লিষ্ট ফৰ বিএ বিএড বিএসসি বিএড ইয়াতে ক্লিক কৰিলে আপোনালোকৰ এই মেৰিট লিষ্টটো ডাউনলোড হৈ যাব নহলে ইয়াতে তলত থাকিব তলত আহি ইয়াতে নোটিফিকেশনত গৈ ইয়াতে ভিউ অল মাৰিলে হল ভিউ অল মাৰাৰ লগে ইয়াতে আহি যাব ফার্স্ট মেরিট লিস্ট ফর বিএ বিএড বিএসসি বিএড ইয়াতে ফাইলটো ডাউনলোড কৰিব পাৰে আজিৰ ডেট দিছে 19 জুলাই আজিয়ে দিছে এটু ইয়াতে ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে আৰু মই এটু মোৰ কমিউনিটি পোষ্টটো দি দিম তাতে আপোনালোকে চাই ল'ব আপোনালোকৰ যি কিবা কমেন্ট কৰিব লগিয়া থাকে তেনেহলে কমেন্ট কৰিব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিও আৰু লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই আৰু এনেকুৱা ভিডিও লৈ আহিব পাৰো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিও